মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ওয়েলকাম ওয়ান্স अगेन মই আজি এইচএসএলসিৰ এটা খুব গুৰুত্বপূৰ্ণ ইংৰাজী বিষয়ৰ চেপ্টাৰ এ লেটাৰ টু গডৰ কেইটামান গুৰুত্বপূৰ্ণ এমসিকিউ ডিসকাশন কৰিম ভিডিওটো সকলোৱে শেষলৈকে চাবা নাম্বাৰ 1 দি পোষ্টমাষ্টাৰ আনসাৰ্ড লিঞ্চুছ লেটাৰ বিকজ পোষ্টমাষ্টাৰজনে লিঞ্চুৰ চিঠিৰ উত্তৰ দিব বিচাৰিছিল তাৰ কাৰণ he did not want to shake লিঞ্চুছ faith in god তেও ভগৱানৰ প্ৰতি থকা লিঞ্চুৰ বিশ্বাস ভাঙিব বিচৰা নাছিল he found লিঞ্চুছ letter funny তেও লিঞ্চুৰ চিঠিখন ধেমালিয়া পাইছিল he was an amiable man তেও এজন খুব ভাল মানুহ আছিল he was god's representative তেও ভগৱানৰ ৰিপ্ৰেজেন্টেটিভ আছিল কতে আমাৰ আনসাৰটো কি হ'ব যে আমি চেপ্টাৰটোত পাইছিলো যে পোষ্ট মাষ্টাৰজনে লিঞ্চুৰ চিঠিৰ উত্তৰ দিব বিচৰা নাছিল কাৰণ তেও লিঞ্চুৰ ভগৱানৰ প্ৰতি থকা বিশ্বাস ভাঙিব বিচৰা নাছিল তে আমাৰ আনসাৰ হ'ব Answer A. He did not want to shake Linchu's faith in God. Question number 2. In his second letter to God, Linchu asked God to send him. দ্বিতীয়খন চিঠিত লিঞ্চুৱে ভগৱানৰ পৰা কি বিচাৰিছিল A 100 pages বিচাৰিছিল B 70 pages বিচাৰিছিল C 30 pages বিচাৰিছিল C 130 pages 130 pages number D only 30 pages এতে আমি আমাৰ আনসাৰটো কি হ'ব D কাৰণ সেকেন্ড চিটিটোত লিঞ্চুৱে 30 pages হে বিচাৰিছিল 70 pages পোৱাৰ পিছত যিখিনি ৰিমেইনিং 30 pages আছিল তেও হেখিনি বিচাৰিছিল Question number 3 Linchu had addressed his letter to Linchu tar চিঠিত যে এড্ৰেছ লিখিছিল এটো কালৈ লিখিছিল পোষ্টমাষ্টাৰ পোষ্ট অফিস গড স্টোৰ এটো আনসাৰ হ'ব গড কাৰণ লিঞ্চু tar চিঠিত এড্ৰেছ কাক কৰিছিল ভগৱানক চিঠিখন কালৈ দিছিল ভগৱানলৈ নাম্বাৰ 4 The word amiable means amiable শব্দৰ অৰ্থটো কি হ্যাপি ফ্ৰেন্ডলি ৰিচ having an aim আমি পাইছো জানো amiable শব্দৰ অৰ্থটো হৈছে কি ফ্ৰেন্ডলি amiable মানে বন্ধুত্বপূৰ্ণ বা ফ্ৰেন্ডলি number 5 what could be seen from Linchu's house লিঞ্চুৰ ঘৰৰ পৰা কি দেখা গৈছিল answer post office and the river নদী আৰু post office river and top of a hill নদী আৰু এখন পাহাৰৰ চূড়া river and fields of ripe corn নদী আৰু পকা মাকৈ খেতি many houses and river বহুত ঘৰ আৰু নদী আমি পাইছিলো যে নহয় লিঞ্চুৰ ঘৰৰ পৰা নদী আৰু পকা হৰিয়ৰ খেতি দেখা গৈছিল গতিকে আমাৰ আনসাৰ হ'ব কি আনসাৰ C Question number 6 Linchu desired for rain because Linchu বৰষুণ কিয় বিচাৰিছিল তাৰ কাৰণটো কি it was very hot বৰ গৰম আছিল the cornfields required water তাৰ মাকৈ খেতি বৰষুণৰ পানীৰ প্ৰয়োজন হৈছিল his water tanks were empty তাৰ পানীৰ যেটো ট্যাঙ্ক আছিল এটো সম্পূৰ্ণ empty খালি আছিল all of the above ওপৰৰ আটাইকেইটা আমি জানো লিঞ্চুৰ কিয় বিচাৰিছিল তেও কাৰণ তাৰ কৰ্ণফিল্ডত কি হৈছিল বৰষুণৰ খুবেই প্ৰয়োজন হৈছিল সেই কাৰণে আনসাৰ হ'ব B Question number 7 According to Linchu what was worse than a plague of locust তকৈ কি বেছি মাৰাত্মক আছিল লিঞ্চুৱে কৈছিল যে প্লেগ অফ লোকাষ্ট অৰ্থাৎ কাকতি ফৰিঙৰ দৌৰাত্মক কাকতি ফৰিঙৰ যেটো প্লেগ বেমাৰৰ সৃষ্টি কৰিছিল তাতকৈ আৰু বেছি ক্ষতিকাৰক কি আছিল God's plan to penalize him ভগৱানৰ প্ল্যান যেতে পেনালাইজ কৰিব শাস্তি দিব এটো the money from the post officeৰ পৰা যিখিনি টকা পাইছিল হেখিনি the employees of the post office who had stolen 30 pages post officeৰ কৰ্মচাৰী বিলাক যে তাৰ পৰা 30 pages লৈ গৈছিল হেতু নে নাম্বাৰ D the hailstorm which destroyed his cornfield the hailstorm যেটো তাৰ খেতি ধ্বংস কৰিছিল গতিকে আমি চেপ্টাৰটোত পাইছিলো যে প্লেগ অফ লোকাষ্টক লিঞ্চুৱে কি কৈছিল যে প্লেগ অফ লোকাষ্টটো খেতি এনেকে ধ্বংস নহয় যেনেকে হেলস্টৰ্মে ধ্বংস কৰিছে গতিকে আমাৰ আনসাৰ হ'ব
D. Question number 8. Why did the postmaster laugh heartily? Postmaster jone kiyo hahisil? Postmaster number A. The postmaster delivered a joke. Postmaster jone eta joke korisile. Postman jone kiyo haisile? Postmaster jone joke korisil hei karone on seeing a letter addressed to God, Bhagwaner address toka citycon sai hahisile. He remembered his old father, tar briddho deutar kotha monot porisile. On seeing Linchu's condition sai haisil. Kiyo haisil? Jami paisu. Kiyo haisil? On seeing a letter addressed to God, Bhagwanoloi likha address toka ei citycon sai haisil. Question number 9. How will you describe the postmaster? Postmaster jon kenekwa manu asile? Fat and amiable, hokot aru amaik byakti asil, unhelpful and kind, ohokari aru dayalu byakti asile, irritated with Linchuk loi birokto kora byakti asile, all of the above goteikhini. Gotike amar answer to hobo ami ki paisilu je postmaster jon ejon hokot aru amiable manu asil. Answer A. Question number 10. This year we have no corn. Ebosor amar kono hoshyo na thakibo. All our work for nothing. Amar hokulu kam othole gol. Who said the above line? A line to kune koisil? Linchu, postmaster, Linchu's wife, postman. Linchu koisil, postmaster jone koisil, Linchur potniye koisil, ne dakwal jone koisil. Gotike amar answer to ki hobo? Linchu ei kothakini tar puteko koisil. তো মনৰ ছাত্ৰ-ছাত্ৰীসকল আজিলৈ এইখিনি আশা কৰিছো তোমালোকে এই এমসিকিউ খিনি বুজি পাইছা আৰু পৰৱৰ্তী ভিডিঅৰ কাৰণে মোৰ পাৰ্ট 2 এ লেটাৰ টু গডৰ পাৰ্ট 2 ভিডিঅটো চাবা তাত মই আৰু 20টা এমসিকিউ ডিসকাশন কৰিম আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু ফেসবুকত চালে মোৰ ফেসবুক পেজটো অনুগ্ৰহ কৰি ফলো কৰিবা থ্যাংক ইউ